GMCHত শিশু মৃত্যুৰ ঘটনাৰ পিছত এতিয়া সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে আৰু বিশেষকৈ অসমৰ বিভিন্ন যি চিকিৎসালয় আছে চিকিৎসালয়ত এতিয়া এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মই উপস্থিত আছোঁ আৰু এটা খবৰ আমি দিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যিসমূহ বেবী কেয়াৰ আছে, বেবী কেয়াৰৰ লগত যিসমূহ চিকিৎসা কৰ্মী জড়িত আছে, তেওঁলোকে ডিউটিৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব, এই সিদ্ধান্ত লৈছে অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই। তাৰ সমান্তৰালকৈ কেইবাটাও সিদ্ধান্ত তেখেতসকলৰ আছে। মোৰ সৈতে শিশু ৰোগ বিশেষজ্ঞ MI আহমেদ আছে, তেখেতৰ সৈতে অকণমান জানিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে GMCHৰ যিটো ঘটনা হৈছে সেই ঘটনাটো অতি মৰ্মান্তিক ঘটনা আৰু সেই ঘটনাৰ পিছত এতিয়া আপোনালোকেও যথেষ্ট সজাগ হৈছে আৰু আপোনালোকৰ যিসমূহ চিকিৎসা কৰ্মী আছে তেখেতসকলে এতিয়াৰে পৰা মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব ডিউটি আৱাৰ্ছৰ সময়ত। কি সিদ্ধান্ত লোৱা হৈছে আপোনালোকৰ তৰফৰ পৰা বা চিকিৎসা খণ্ড উন্নত কৰাৰ ক্ষেত্ৰত? যি ঘটনা ঘটিলে GMCHত অত্যন্ত দুখদায়ক আৰু মৰ্মান্তিক আৰু আমি আগৰ পৰাই এই ঘটনা হোৱাৰ আগৰ পৰাই আমি সদায় সজাগ আৰু সতৰ্ক হৈ থাকোঁ। যিহেতু নিউবৰ্ণ বেবীয়ে একো ৰেছপণ্ড কৰিব নোৱাৰে, কথা ক'ব নোৱাৰে, গতিকে আমি সদায় আমাৰ যিখিনি নাৰ্ছ বা স্বাস্থ্যকৰ্মী আছে সদায় আমাৰ ডিৰেকশ্যন দিয়াই থাকে, সদায় অবজাৰ্ভ কৰি থাকিবা বেবীখিনি, সদায় অবজাৰ্ভ কৰি থাকিবা। যিহেতু তেওঁলোকে একো ক'ব নোৱাৰে, আমি অবজাৰ্ভ কৰিহে আমি বেবীখিনিৰ কি প্ৰব্লেম হৈছে নহৈছে আমি এইটো ক'ব পাৰিম। চিকিৎসা কৰ্মীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব? মোবাইল ফোনৰ যদিও তেনেকুৱা অৰ্ডাৰ নাছিল, এতিয়া আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে এটা হয়তো তেনেকুৱা নিৰ্দেশনা জাৰি কৰিব আৰু অলৰেডি আমাৰ আগতে ভাৰ্বেলি আমাৰ কোৱাই আছে যে ডিউটিৰ আৱাৰ্ছত কোনো ধৰণৰ নাৰ্ছ বা স্বাস্থ্যকৰ্মীয়ে যাতে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে। আৰু আমি গম পাইছোঁ যে আপোনালোকৰ চিকিৎসাৰ লগত জড়িত সঁজুলিও কিবা কিবি সলনি কৰি দিয়া হৈছে। সঁজুলিবিলাক যিহেতু এইবিলাক কিছুমান ইলেক্ট্ৰিকেল বস্তু আৰু মেকানিকেল বস্তু অলপ বিদ্যুতি হ'ব পাৰে, তাৰ কাৰণে আমাৰ ছিষ্টেম আছে। আমাৰ ছিষ্টেমত আমি ডেইলি আপডেট কৰি থাকোঁ আৰু ছিষ্টেমৰ মানুহ আহি আমাৰ কিবা সঁজুলিৰ ডিফেক্ট থাকিলে তৎক্ষণাত তেওঁলোকে মেৰামতি কৰি দি যায় আৰু আমাৰ বৰ্তমান তেনেকুৱা ডিফেক্টিভ সঁজুলি নাই আৰু ডিফেক্টিভ সঁজুলি থাকিলে আমিতো লগে লগে আমি এচেঞ্চৰ পৰা আউট কৰি দিওঁ, আমি এইটো ইউজ নকৰোঁ। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শিশুৰ বাবে চিকিৎসা আপোনাৰ বিশেষকৈ আমি দেখিছোঁ যে SNCU বঙাইগাঁও চিকিৎসালয়ত আছে। পিকু আৰু নিকুৰ ক্ষেত্ৰত কিন্তু ইয়াত থকা আমি দেখিবলৈ পোৱা নাই। সেই সুবিধা পাই আছেনে শিশুসকলে নে নাই? এইটো হয়, আমাৰ যিহেতু এইটো ডিষ্ট্ৰিক্ট হস্পিটেলটো আমাৰ যিহেতু ছেকেণ্ডেৰী হেল্থ কেয়াৰ, টাৰ্চিয়াৰী হেল্থ কেয়াৰ নহয়, গতিকে আমাৰ ইয়াতে SNCU থাকে, স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট। তাতে আমাৰ নিকুতকৈ কিছুমান সুবিধা অলপ কম থাকে আৰু পিকুৰ ক্ষেত্ৰত দেখা গৈছে এইটো পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট। আমাৰ অলৰেডি কথা বাৰ্তা হৈ আছে আমাৰ মেডিকেলত আমাৰ হস্পিটেলখনত এখন পিকু চেণ্টাৰ খোলাৰ কাৰণে, হয়তো এইটো খুলিব ভৱিষ্যতলৈ। কিন্তু আমাৰ ICU আছে যিটো এডাল্ট পেচেণ্টৰ কাৰণে। আমি কেতিয়াবা পেডিয়াট্ৰিক পেচেণ্টৰ যদি তেনেধৰণৰ ICU কেয়াৰ লাগে, আমি এডাল্ট ICUতে আমি বৰ্তমান চিকিৎসা কৰি আছোঁ। SNCUত কিমানখন? আমাৰ বৰ্তমান SNCUত আমাৰ 18 বেডত যদিও আমাৰ কেতিয়াবা মেচিনৰ ইফাল সিফাল হ'লে আমি 12 বেডটো আমাৰ বৰ্তমান ফাংচনিং হৈ আছে। 12 বেড আছে। হয়, ইয়াত দেখিবলৈ পাইছে MI আহমেদ তেখেতে কিছু কথা স্পষ্ট কৰিছে। অকণমান বাহিৰৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক আৰু এইসকল লোক তেখেতসকলে ইয়াত দেখিবলৈ পাইছে। শিশু ইয়াতে জন্ম যিহেতু হয়, সকলোৱে ইয়াত উপস্থিত আছে আৰু আমি অকণমান তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপুনি ইয়াত আপোনালোকৰ কোনোবা পেচেণ্ট আছে? পেচেণ্ট আছে, তলত আছে, এতিয়া নাই। তলত আছে। কেনেকুৱা ইয়াত সুবিধাবিলাক কেনেকুৱা পায় আপোনালোকে? সুবিধাটো মই একবাৰ আহিছিলোঁ, ভালেই পাইছোঁ। এতিয়া কেনেকুৱা পাইছে? এতিয়া আজি আহিলোঁ মই বহুত দিনৰ পিছত, আজি দেখা নাই কেনেকুৱা, মই চাব আহিলোঁ সেইকাৰণে। চাব আহিলে মানে সুবিধাবিলাক পাই আছেনে নাই? মই আগতে আছিলোঁ সেইবিলাক সুবিধা আছিল, এতিয়া নাজানো, এতিয়া আহি আপুনি গম নাপায়। আপোনাৰ কোনোবা আছে পেচেণ্ট আছে? আছে। কেনেকুৱা সুবিধাবিলাক কেনেকুৱা পায়? ভাল সুবিধা পাই আছোঁ। সুবিধা ঠিক বঢ়িয়া টেকনিক মানে কেয়াৰ ভালদৰে কৰে? কৰে। ডক্টৰ নাৰ্ছে ভালকৈ খবৰ লয়? লয়। লৈছে। আপোনাৰ কোন আছে? মোৰ আছে, দাদী আছে। কেনেকুৱা সুবিধাবিলাক কেনেকুৱা? সুবিধা আছে, ভালে আছে। ঠিকে আছে, চব খবৰ খাতি লৈ আছে চবে? ঠিকে আছে। দেখিবলৈ পাইছে সকলোৱে আপোনাৰ ইয়াতে আছে আৰু মই উল্লেখ কৰিছোঁ যে ডাঙৰ এটা সিদ্ধান্ত লৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা যে এতিয়াৰে পৰা চিকিৎসা কৰ্মীসকলে বিশেষকৈ শিশুসকলে যিসকলে চিকিৎসা কৰে তেখেতসকলৰ ক্ষেত্ৰত নতুন এটা নিৰ্দেশনা বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আহিছে যে তেখেতসকলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ কোন আছে? আমাৰ ৱাইফ আছে। কেনেকুৱা সুবিধাবিলাক পাই আছে? সুবিধা ভালে পাই আছোঁ। বাকী একোতো অসুবিধা নাই? নাই, অসুবিধা নাই।
ঠিকে থাকে চাই আছে ডক্টৰে ঠিকে চাই আছে নাৰ্ছে ঠিকে থাকে চাই ঠিকে আছে ঠিকে আছে ন ইয়াত দেখিবলৈ পাইছে ইয়াৰে যিসমূহ লোক আছে তেখেতসকলে উল্লেখ কৰিছে আৰু বঙাইগাঁও গুৱাহাটী GMCHৰ যি ঘটনা হৈছিল তাৰপিছত এতিয়া বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আমি দেখিছোঁ যে ইয়াত যথেষ্ট চিকিৎসালয় কৰ্তৃপক্ষ যথেষ্ট সজাগ হৈছে তেখেতসকলে এতিয়া বিশেষকৈ গুৰুত্ব দি আছে যে চিকিৎসা কৰ্মীসকলে যাতে কোনো ধৰণৰ তেখেতসকলৰ কনচেনট্ৰেশ্যন ব্ৰেক হ'ব নোৱাৰে তাৰ বাবে মোবাইল ফোন তেখেতসকলৰ বন্ধ কৰি দিয়া হৈছে আয়ুষ আৰু মই ইয়াত আহিছোঁ মোবাইল ফোন তেখেতসকলে বিশেষকৈ ডিউটি আৱাৰ্ছত ব্যৱহাৰ কৰিব নোৱাৰিব সেই এটা সিদ্ধান্ত লৈছে আৰু আমি এই যিখন হস্পিটেল আছে হস্পিটেলত আহি আমি গম পাইছোঁ যে SNCU ইয়াতে উপলব্ধ আছে কিন্তু পিকু আৰু নিকুৰ যি সুবিধা আছে এই সুবিধা কিন্তু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এতিয়াও উপলব্ধ নাই সেই কথাটো আমি জানিব পাৰিছোঁ আৰু এই যি খবৰ আছে খবৰ আমি ND24 দৰ্শকসকলক আমি দি গৈ আছোঁ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ